হাই নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক ৱেলকাম জনালোঁ। আজি ৰাতিপুৱা মই আপোনালোকক লৈ আহিছোঁ আমাৰ ভোট জলকীয়া গছত ভোট জলকীয়া লাগি আছিল যে তাকে ছিঙিবৰ কাৰণে আপোনালোকে চাব দেই। এতিয়া মই ৰাস্তাটো উলিয়াইছোঁ যোনফালে মই যাম। সেই ৰাস্তাটো চাওকচোন কেনেকৈ মা আৰু দাদাই বান্ধি থৈছিলে গছতে। সেইটো খুলিব লাগিব, গাঁঠিটো খুলি পেলাই নেটখন তললৈ দিব লাগিব, তাৰপিছতে যাব পাৰিম। কাৰণ নহ'লে মুৰ্গীবোৰ সোমাই চব খাই পেলাই। কাৰণ ইয়াতে লাই শাক পেলাইছে আৰু ফ্ৰেঞ্চবিনৰ গুটি ৰুইছে, ঢেৰ কিবাকিবি ৰুইছে। আপোনালোককতো মই দেখুৱাইছোঁ, মোৰ আগৰ ভিডিঅ'টো চাই ল'ব। আমাৰ কি খেতি কৰিছে গোটেইখিনি দেখা পাব আপোনালোকে। এই ফ্ৰেঞ্চবিনৰ গছ হৈছে আৰু চাওকচোন মাটিৰ তলতে আমাৰ লেচেমাৰো লাগিছে। লেচেমা কয়, কিছুমানে লেচেৰি কয়, কিছুমানে দাংবডি কয়, আমাৰ ফালে লেচেমা কয়, সেইকাৰণে মই লেচেমাই কৈছোঁ। আৰু এতিয়া জলকীয়া গছৰ ওচৰত আহি গ'লোঁ। সেই জলকীয়া লাগিছে চাওক, পকি গ'ল অলৰেডি। আমি নাখাওঁতে মৰমতে পকি গ'ল। সেইটো কাৰণে আজি মা ক'লে কি জলকীয়াটোকে পাৰি লৈ আহচোন খাওঁ, পকি গ'লে জ্বলা নাইকিয়া হৈ যায় বোলে, আৰু ওপৰতেহে লাগি আছিলে। সেইটো কাৰণে এতিয়া পাৰিবলৈ মই সোমালোঁ বাৰীত, আমাৰ শাকনি বাৰীডৰাত, য'ত আমাৰ বিভিন্ন ধৰণৰ শাক পাচলি কৰা হৈ আছে। আৰু এয়া চাওক, মা অলপ কিবা ব্ৰইলাৰ গোবৰ আনি পেলাই কিনাৰতে দি দিছে বোলে। দিলে বোলে বেছিকৈ লাগে, সেইটো কাৰণে দি দিয়া হৈছে। আৰু কোনে কোনে জ্বলা খাই বেছি ভাল পায় ক'বচোন? ভোট জলকীয়া খায়, মই ভোট জলকীয়া খাওঁ। ইমান জ্বলা বাপৰে, কাণ তাল খাই যায় একদম। আপোনালোকৰ ফালে ভোট জলকীয়া খায়নে? আপোনালোকে চবেই খায়। আৰু ছোৱালী মানুহ বা মাইকী মানুহ কোনোৱে ভোট জলকীয়া বেয়া পোৱা মানুহ নায়েই। আৰু ভোট জলকীয়া আপোনালোকৰ শৰীৰৰ কাৰণে বহুত উপকাৰী হয়। গেছৰ প্ৰব্লেম নাইকিয়া কৰে। যাৰ গেছৰ প্ৰব্লেম হৈ থাকে, ভোট জলকীয়া খাবচোন ভাতৰ লগত, গেছৰ প্ৰব্লেমটো নাইকিয়া হয়। তো আমাৰ কেঁচা জলকীয়াৰ তৰকাৰী খালে বা ভোট জলকীয়াৰ তৰকাৰী খালে আমাৰ গেছৰ প্ৰব্লেম অকণো নহয়। আপোনালোকে খাই চাব, তাৰপিছতে গম পাব মোৰ কথাটো সঁচা নে মিছা। যাৰ গেছ হৈ থাকে চাব, অলপমান ভোট জলকীয়া ভাতৰ লগত মিহলি কৰি খাই দিব, এনেওতো খালি খাবই নোৱাৰে। তাৰপিছত চাব ভাল পাই যাব। এইটো অলৰেডি মই ভোট জলকীয়াটো ছিঙি ল'লোঁ। ছিঙাৰ পিছত চাওক ইমান ভাল লাগিছে, ৰঙা হৈ গৈছে একদম পূৰা। আজি মজা কৰি খাম আৰু আমি ভোট জলকীয়াৰে ভাতৰ লগত। পানী পৰি গৈছে দেই মোৰ জিভা দি, কেতিয়া খাম লাগি গৈছে। আৰু এইপিনে সৰুকৈ লাগি আছে। আৰু এটা আছে, সেইটো বা ঘৰত দিম, কাৰণ মাজুবা আহোঁতে মাজুবা এটা খাই গৈছে। এতিয়া ডাঙৰ বা ঘৰত দিম এটা, আৰু আমি ঘৰত খাম এটা। তাৰপিছত আৰু লাগি থাকিব, খাই থাকিম, বা কাৰোবাক দিব লাগে দিম। এতিয়া আগতীয়াকৈ আমাৰ 3 ঘৰে খাই লৈছোঁ। আৰু এতিয়া জাপখন বন্ধ কৰি দিলোঁ মই ধুনীয়াকৈ গাঁঠিটো মাৰি। আৰু এতিয়া ৰ'দতে অলপ টাইম বহিম, হোৱাৰ পিছতে আৰু ৰান্ধা বঢ়া কৰিম। আৰু এইপিনে চাওক, আমাৰ লেচেমা গছত লেচেমা দুডাল লাগি আছে পূৰা দীঘলকৈ। বৰ লাগিছে, কিন্তু মানে মাজে মাজে লাগিছে, ইমান ভালকৈ ভিডিঅ' কৰিব নোৱাৰি। পাতৰ মাজে মাজে সেই দুডাল তললৈ লাগি আছিলে, সেইটো কাৰণে আপোনালোকক দেখুৱালোঁ। আৰু এইটো চাওক, ৰ'দতে বহি জলকীয়াটো লৈ আছোঁ। আৰু আম্মা কিবা কৈ আছিলে, কাৰণ এতিয়া খেতিৰ ছিজন ন, ধান কটা ছিজন। আমাৰ খেতি কৰিছে যিহেতু, পথাৰতে কৰি আনিব লাগিব। আৰু আমাৰ বেছিভাগ চুক্তিকে দি দিছে, আধিকে দি দিছে। ঘৰত দাদাই কৰা নাই নিজে, সেইটো কাৰণে যিখিনি আমাক দিয়ে সেইখিনিতো আমি আনিব লাগিব ন। সেইটোকে আম্মাই কৈ আছিলে, কিবা টিং বিচাৰিলে টিংটো দিবি, এনেকৈ কিবা কৈ আছিলে। আৰু মই তাক দিম বুলি কৈ আছোঁ। এতিয়া ৰ'দৰ পৰা উঠি আহি মই জলকীয়াটো থ'বলৈ আহি গ'লোঁ ভিতৰত। আৰু ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে চাব দেই মোৰ ভিডিঅ'টো, আৰু ভোট জলকীয়াটো কেনেকুৱা লাগিলে জনাব দেই।